উফিৰ কাৰণে তেল প্ৰস্তুত কৰিছোঁ। এইখিনি উফি আৰু চুলি সৰা ৰোধ কৰা তেল কমেও 6 মাহলৈ সংৰক্ষণ কৰি ৰাখিব পাৰে, কিন্তু 6 মাহৰ আগতে চুলিত তেল ঘঁহি শেষেই হৈ যাব। প্ৰিয় দৰ্শক, চুলিৰ এটা বহুত ডাঙৰ সমস্যা হৈছে উফি। উফি যেতিয়া হয় তেতিয়া উফিবিলাক যেতিয়া খজোৱাৰ পিছত সৰি সৰি পৰে, তেতিয়া কপালত আৰু গালত কেতিয়াবা শালমন হয়। এটা বয়সত হয়, সকলো বয়সত নহয়। তথাপিও ই এটা বহুত ডাঙৰ সমস্যা। উফিৰ পৰা বাচিবলৈ, পৰিত্ৰাণ পাবলৈ ঘৰুৱাভাৱে তেল প্ৰস্তুত কৰি ল'ব পাৰি। তেনেকুৱা তেল অলপ মই প্ৰস্তুত কৰিছিলোঁ। কেনেকৈ তেল প্ৰস্তুত কৰিছিলোঁ সেই ভিডিঅ'টো লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। এইখিনি মূৰত যে লগাইছোঁ, মূৰত লগোৱাখিনিও এণ্টি ডেণ্ড্ৰাফ অইলৰ থাকি যোৱা সীতাখিনি। তাতে মই কি লগাই মূৰত পেকটো লগালোঁ সেয়া আপোনালোকক দেখুৱাম। ভিডিঅ'টো আশা কৰিছোঁ সম্পূৰ্ণৰূপে চাব। জনাসকলৰ কাৰণে একো ডাঙৰ কথা নহয়, কিন্তু শিকাৰুসকল উপকৃত হ'ব বুলি ভাবিয়েই মই ভিডিঅ'টো আপোনালোকলৈ লৈ আনিছিলোঁ। বহুত দৰকাৰ হয়, সেইকাৰণে থলুৱা গোলাপ ফুলো কেইজোপামান ৰুই লৈছোঁ। গোলাপ ফুল লাগে। এইফালে কলজোপাৰ কাৰণে এজেলিয়াখিনি বেয়া হৈ গৈছিলে, কলজোপা উঠাই দিছোঁ। কল পিছফালে ৰুইছোঁ। কেইদিনমানৰ পিছত পাতবিলাকো শুকায়ে যাব। এইখিনি নিমৰ পাত সকলোৱে চিনি পায়, তথাপিও দেখুৱাই দিছোঁ। এয়া চাওক, নিজৰ ঘৰৰ মহানিম পাত। এল'ভেৰা বহুত আছে, কিন্তু ব্যৱহাৰ কৰিবলৈ সময় পোৱা নাই। এইবোৰ চাওক, এইফালে এখিলা। মই সদায় এল'ভেৰাৰ বুঢ়া পাতবিলাকেই কাটোঁ এনেকৈ। এতিয়া কটাৰ পিছত এই এল'ভেৰাৰ যিটো হালধীয়া ৰস ওলাব, হালধীয়া ৰসটো অলপ বিষাক্ত, অলপ মানে ভালকৈ বিষাক্ত। এই ৰসখিনি যাবলৈ দিব লাগিব, তাৰপিছতহে এল'ভেৰা পাত ব্যৱহাৰ কৰিব পাৰি। এতিয়া এইখিনি মই ইয়াতে ৰাখি থৈ দিম, যাতে ৰসখিনি ওলাই যায়। কিছু সময় ইয়াতে ৰাখিম, তাৰপিছতহে ভিতৰলৈ লৈ যাম। মেথি আৰু জালুক দুয়োবিধেই চুলিৰ কাৰণে খুবেই ভাল আৰু চুলিৰ গ্ৰৌথত সহায় কৰে। নিমপাতখিনি ধুই ঠাৰি গুচাই ল'লোঁ। এতিয়া নিমপাতখিনি ভৰাই দিছোঁ। এইখিনি তুলসী পাতো ধুই এই ঠাৰি গুচাই লৈছোঁ। এই দুডাল এল'ভেৰাৰ পাতো চুলিৰ কাৰণে খুবেই ভাল। কেৱল চুলি বুলিয়ে নহয়, আচলতে স্বাস্থ্যৰ কাৰণে ভাল এল'ভেৰাৰ পাতৰ ৰস। চুলি, ছাল, তেজ সকলো ক্ষেত্ৰত ভাল। আমি ছালকুঁৱৰী বুলি কওঁ অসমীয়াত। বাকলি নুগুচালেও হৈ যায়, মই বাকলিখিনি নুগুচাওঁ, অকল অলপ অলপ গুচাই দিছোঁ। এইফালে বাকলি থাকিলেই। এনেকৈয়ে টুকুৰা টুকুৰ কৰি দি দিছোঁ। এল'ভেৰাৰ বাকলিখিনি মুখে হাতে ঘঁহিব পাৰে গা ধোৱাৰ আগমুহূৰ্তত। ভিতৰ ফালৰ বাকলিখিনি নুগুচালোৱেই, গুচাই লাভ নাই। এইখিনি পিছত আকৌ চেকি ল'মেই। এল'ভেৰাৰ কাঁইটখিনি কিন্তু গুচাব, ছাইডৰ কাঁইট। এইখিনি এতিয়া মই মিক্সিত বটি ল'ম। এইখিনি মোটামুটি গুড়ি হৈছে। এতিয়া ইয়াত মই নেমু টেঙাৰ বাকলি দিছোঁ, গোল নেমুৰ বাকলিখিনি তলত এনেকৈ ভৰাই দিছোঁ। কেৰাহী গৰম হৈছে। এইটো তিল তেলো চুলিৰ কাৰণে বহুতেই ভাল, কিন্তু আমি এতিয়া উফি আৰু চুলি সৰাৰ যিহেতু চিকিৎসাৰ কাৰণে এইখিনি তেল প্ৰস্তুত কৰি আছোঁ, সেইকাৰণে তিল তেল হিচাপে ব্যৱহাৰ কৰাৰ সলনি ইয়াত আৰু মিহলাই ল'ম। এইখিনি উপকৰণ, এইখিনি মই এতিয়া তেলত দি দিম। গেছটো কমাই লৈছোঁ। হাতখন লগাই দিলে সুবিধা হয় আৰু হাতেৰে লগাই দিছোঁ। এইটো নাৰিকলৰ তেল। নাৰিকল তেলেৰে গোটেইখিনি উপকৰণ ঢাক খোৱাকৈ দিব লাগিব। এয়া চাওক, উপকৰণখিনি খুব ধুনীয়াকৈ ডুব গৈছে তেলত। এতিয়া অলপ দেৰি সিজাব লাগিব, বেছি সময় কিন্তু সিজাব নালাগে, কাৰণ বেছি সময় সিজালে এই উপকৰণখিনি যদি জ্বলি যায় তেতিয়া বেয়া হ'ব।
এনেকৈ মিক্সিত বটি দিলে তেলত উপকৰণখিনি দিয়াৰ 5 মিনিটৰ পিছতে অফ কৰি দিব, নহ'লে কলা হৈ যাব, বেছি জ্বলি যাব। হৈয়ে গ'ল, গোন্ধাইছে এতিয়া, মই গেছটো অফ কৰি দিম। ঠাণ্ডা হ'বলৈ থৈ দিছোঁ। চিচাৰ বাউল এটা লৈ লৈছোঁ। এতিয়া এখন কপাহী ৰুমাল লৈছোঁ। ইয়াতে ঠাণ্ডা হৈছে তেলখিনি, ঢালি দিছোঁ। তেলখিনি এতিয়া চেপি দিব লাগিব। খুব ধুনীয়া সেউজীয়া ৰঙৰ তেল ওলাইছে, এয়া চাওক, তেলখিনিৰ ৰংটো ইমান ধুনীয়া লাগিছে। এইখিনিৰ লগত মুলতানী মাটি অলপ মিহলাই চুলিত লেপ দিব পাৰি। মই সেইখিনি পিছত লেপ দিম, চুলিত লেপ দিম কাইলৈ। ইয়াত বহুত তেল সোমাই আছে। এইটো ভিটামিন ই কেপচুল। ভিটামিন ই কেপচুলটো সম্পূৰ্ণ অপশ্যনেল, যদি থাকে তেতিয়া দিব, নাথাকিলে নিদিলেও হ'ব। মই 2টা দি দিম। পিনেৰে ফুটুৱাইও দিব পাৰে, কেঁচিৰে কাটিও দিব পাৰে। ভিটামিন ই কেপচুলৰ তেলখিনি এতিয়া তেলত মিহলাই দিছোঁ ভালদৰে। চুপি এটা লৈ এতিয়া বটলত তেলখিনি ভৰাই দিছোঁ। এইখিনি এণ্টি ডেণ্ড্ৰাফ অৰ্থাৎ উফি ৰোধ কৰা তেল। উফিৰ লগতে হালমনবিলাকো যায়, কাৰণ উফিৰ পৰাই এনেকৈ উফিবিলাক যেতিয়া সৰি সৰি পৰে তেতিয়া মুখৰ স্কিনটো বেয়া হয়, শালমন হয়। এতিয়া এটা বয়সত এনেও শালমন হয় ল'ৰা ছোৱালীৰ, তথাপিও যদি বয়সটো পাৰ হোৱাৰ পিছতো শালমন হয় আৰু উফি হৈ থাকে, তেতিয়াহ'লে এইদৰে এনেকুৱা তেল প্ৰস্তুত কৰি চুলিত লগাব পাৰে। চুলিত সকলোৱে তেল লগাব জানে, তথাপিও মই যে তেলখিনি চুলিত লগালোঁ তাকে প্ৰমাণ হিচাপে দেখুৱাব খুজিছোঁ, কাৰণ বহুতো দৰ্শকে প্ৰমাণ বিচাৰে। এয়া এইখিনি তেল লৈ লৈছোঁ। তেল এনেকৈ আঙুলিৰ পেটেৰে অৰ্থাৎ আঙুলিৰ তলৰ পৰা তেল ঘঁহিব লাগে। তেলখিনি জেপজেপীয়াকৈ ঘঁহিব লাগিব। এতিয়া মই তেলখিনি জেপজেপীয়াকৈ ঘঁহি ল'ম। স্পা কৰোঁতে যেনেকৈ লগাই তেনেকৈ তেলখিনি লগাব লাগিব। চুলিখিনি তেল ঘঁহি 2 ঘণ্টা ৰাখিলোঁ, তাৰপিছত চেম্পু কৰিলোঁ। ৰাতি যদি চুলিখিনি তেল লগাওঁ তেতিয়াহ'লে মই গোটেই ৰাতিটো ৰাখোঁ, কিন্তু ৰাতিপুৱা লগালোঁ কাৰণে কলেজো আছে, সেইকাৰণে মই মাত্ৰ 2 ঘণ্টা ৰাখি চুলিখিনি চেম্পু কৰি দিলোঁ। এইখিনি চিৰাম চুলিখিনি সম্পূৰ্ণ শুকাব নালাগে, তাৰ আগে আগে চিৰাম এনেকৈ অকণমান লৈ, হাতৰ তলুৱাত অকণমান লৈ চিৰামখিনি চুলিৰ পাতত ঘঁহিব লাগে, গুৰিত ঘঁহিব নালাগে। লগোৱা সকলোৱে জানেই, তথাপিও মই লগাই দেখুৱাইছোঁ আৰু নশিকাৰুসকল উপকৃত হ'ব বুলি। সকলোৱে জানে বুলি ক'লেও সকলো কাম সকলোৱে নেজানে, তাৰে মাজত থাকি যায়। এতিয়া চুলিখিনি ফণিয়াম, শুকালে গম পাম আৰু কেনেকুৱা হৈছে। ধুওঁতে গম পাইছোৱে ভাল হৈছে, অলপ সৰিবই 2-এডাল চুলি। নিজৰ হাতেৰে প্ৰস্তুত কৰা তেল ঘঁহি চুলি চেম্পু কৰিবলৈ পালে মনটো সঁচাকৈয়ে ভাল লাগে। এইখিনি তেল চেকি লোৱাৰ পিছত বাকী ৰৈ যোৱা হিতাখিনি 2 দিনমান মই ফ্ৰিজত ৰাখিবলগীয়া হ'ল, কাৰণ বতৰ বহুত বেয়া আছিল। এতিয়া ইয়াত এইখিনি মুলতানী মাটি মিলাই দিছোঁ। বেছি নালাগে, অকণমান হ'লেই। এইটো মুলতানী মাটি। ৰঙা চাহ অকণমান মিলাই দিছোঁ। যেনেকৈ হেনা লগাই ঠিক তেনেকৈ লগাব পাৰি। এতিয়া মূৰত হেনা লগোৱাৰ নিচিনাকৈ লগাব লাগিব। চুলিত লগাম, চুলিত মানে এনেকৈ লগাই থৈ দিলে হৈ গ'ল। যেতিয়ালৈকে নুশুকায় তেতিয়ালৈকে লগাই থৈ দিলে হৈ গ'ল। শুকাব তেতিয়া মই চুলিখিনি ধুই দিম। এনেকৈ অলপ অলপ পৰিছে, চুলিখিনি বান্ধি লওঁ। প্ৰিয় দৰ্শক, চুলিত উফি হোৱাটো এটা সমস্যা, সকলোৰে সমস্যা। প্ৰায়বিলাক মানুহৰ জীৱনত কেতিয়াবা চুলিত উফি হয়েই। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু মতামত দিয়ক। আপোনালোক কুশলে থাকক। আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰে। আজিলৈ মই ৰূপাঞ্জলিয়ে বিদায় ল'লোঁ। নমস্কাৰ। এইখিনি পেক আপোনালোকেও লগাব পাৰে আৰু খুব সহজ আৰু সাধাৰণ
ঘৰুৱাভাৱে প্ৰস্তুত কৰা, গতিকে এনেকৈ পেক লগাই চাওক, নিশ্চয় ভাল পাব।